এৰিয়াৰ্ছ পে'মেণ্টক লৈ পেলাই এখন বৃহৎ ন'টিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। আমি গোটেইখিনি কথা চাম ইয়াতে কাৰ কাৰণে এখন ন'টিফিকেশ্যন আহিছে, কোনসকল কৰ্মচাৰীয়ে তেওঁলোকে এৰিয়াৰ্ছ পাব, গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াতে চাওক, ছাবজেক্টটো ইয়াতে ক্লিয়াৰলি দেখিবলৈ পাইছে, ৰিছাবমিশ্যন অফ ফ্ৰেছ প্ৰপ'জেল এডিশ্যনেল ডকুমেণ্টছ ইন কানেকশ্যন উইথ পে'মেণ্ট অফ এৰিয়াৰ ৱেজেছ। তো এৰিয়াৰ আৰু ৱেজেছক লৈ পেলাই ইয়াতে ৰিছাবমিশ্যন কৰিবলৈ কোৱা হৈছে কিছুমান তথ্য। তো ইয়াতে আমি দেখিবলৈ পাইছোঁ এখন অতি গুৰুত্বপূৰ্ণ ন'টিফিকেশ্যন, যিখন ন'টিফিকেশ্যন LP বিদ্যালয়, UP বিদ্যালয় তেওঁলোকৰ কাৰণে আছে এইখন ন'টিফিকেশ্যন। আৰু এইখন ন'টিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটীৰ ফালৰ পৰা 18/7/2026 তাৰিখত এইখন প্ৰকাশিত কৰা হৈছে। এই ন'টিফিকেশ্যনখন পঠিয়াই দিয়া হৈছে ডিৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা। আৰু এইখন আহিছে কালৈকে চাওক, ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ হাইলাকান্দি। তো ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী অফিচাৰ হাইলাকান্দিলৈকে আহিছে। তো কি কথা আছে আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিম। বিষয়টো হ'ল বকেয়া দৰমহা এৰিয়াৰ ৱেজেছ পৰিশোধৰ সৈতে জড়িত নতুন প্ৰস্তাৱ অতিৰিক্ত নথি পত্ৰ পুনৰ দাখিল কৰা সম্পৰ্কে। ইয়াতে লিখিছে, ওপৰত উল্লেখিত বিষয়ৰ প্ৰসংগত জনোৱা হৈছে যে উল্লেখিত পত্ৰসমূহৰ জৰিয়তে প্ৰাপ্ত মুঠ 9টা প্ৰস্তাৱ বিৱৰণ এনেক্সাৰ এড সংলগ্ন, যিবোৰ একমেডেড টিউটৰৰ বকেয়া দৰমহা পৰিশোধৰ সৈতে জড়িত। সেইসমূহ এই কাৰ্যালয়ত পৰীক্ষা কৰি চোৱা হৈছে। পৰীক্ষাৰ পিছত দেখা গৈছে যে তলত উল্লেখ কৰা প্ৰস্তাৱসমূহৰ ক্ষেত্ৰত কিছুমান অতিৰিক্ত নথি তথ্যৰ প্ৰয়োজন আছে। ইয়াতে লিখিছে, এনেক্সাৰ এড LP বিদ্যালয়ৰ শিক্ষকৰ বকেয়া দৰমহা, এনেক্সাৰ বি UP বিদ্যালয়ৰ শিক্ষকৰ বকেয়া দৰমহা। সেয়েহে এনেক্সাৰ এড উল্লেখ কৰা প্ৰয়োজনীয়তা অনুসৰি প্ৰতিটো প্ৰস্তাৱৰ বাবে নতুন অতিৰিক্ত নথিপত্ৰ এই সঞ্চালকালয় পুনৰ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ লগতে তলৰ বিষয়সমূহ নিশ্চিত কৰিবলৈ অনুৰোধ কৰা হৈছে। নম্বৰ 1ত দিছে, সকলো প্ৰয়োজনীয় নথিপত্ৰসহ DWO-DIS-ৰ একেটা ফৰৱাৰ্ডিং লেটাৰৰ জৰিয়তে সংশ্লিষ্ট ব্লক অফিচাৰসকলৰ ফৰৱাৰ্ডিং লেটাৰ সংলগ্ন কৰি প্ৰতিটো প্ৰস্তাৱ পুনৰ এই সঞ্চালকালয়লৈ দাখিল কৰিব লাগিব। নম্বৰ 2, এনেক্সাৰ ABCDEৰ পইণ্টসমূহ 4 অনুসৰি প্ৰস্তুত কৰা চেকলিষ্টত উল্লেখ থকা সকলো প্ৰয়োজনীয় তথ্য আৰু নথিপত্ৰ জমা দিব লাগিব। কোনো প্ৰস্তাৱ বাদ নপৰে সেয়ে নিশ্চিত কৰিব লাগিব। নম্বৰ 3, সকলো এনেক্সাৰ যথাযথভাৱে পূৰণ কৰি DWO-DIS BWOৰ কাউণ্টাৰ চাইনসহ য'ত শীঘ্ৰে সম্ভৱ হয় এই সঞ্চালকালয় প্ৰেৰণ কৰিব লাগিব। ইয়াৰ উপৰিও 2/2/2020 তাৰিখে নিযুক্তি টিউটৰসকলৰ সম্পূৰ্ণ তথ্য সম্পৰ্কে ইয়াতে কৈছে যে 2/2/2020 তাৰিখে নিযুক্ত টিউটৰসকলৰ মুঠ সংখ্যাৰ কথা ইয়াতে দিব দিছে। তাৰপিছত যিসকল টিউটৰে বকেয়া দৰমহা লাভ কৰিছে তেওঁলোকৰ মুঠ সংখ্যা আৰু বিল নাম্বাৰ সহ তালিকা। তো যিসকলে লাভ কৰিছে অলৰেডি তেওঁলোকৰ কিমান সংখ্যা আছে আৰু তেওঁলোকৰ বিল নাম্বাৰটো দিব লাগিব ইয়াতে। যিসকল টিউটৰে বকেয়া দৰমহা এতিয়ালৈ পৰিশোধ হোৱা নাই তেওঁলোকৰ মুঠ সংখ্যা কিমান সেইটো দিব লাগিব। এই বিষয়টোক অতি জৰুৰী বিষয় হিচাপে গণ্য কৰিব। তো দেখিবলৈ পালে এখন বৃহৎ ন'টিফিকেশ্যন, যিখন ন'টিফিকেশ্যন একমেডেড টিউটৰসকলৰ কাৰণে আহিছিলে, তেওঁলোকৰ বকেয়া দৰমহা যিসকলে পাইছে তেওঁলোকৰ তথ্য বিচৰা হৈছে আৰু যিসকলে পোৱা নাই তেওঁলোকৰ তথ্য বিচৰা হৈছে। তো এইখনে আছিলে গুৰুত্বপূৰ্ণ ন'টিফিকেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।